সুপ্ৰভাত মই সকলোকে পুনৰবাৰ আজি দিনটোৰ বাবে শুভেচ্ছা জনাইছোঁ আজি দিনটো আমাৰ অন্তিম দিন এতিয়াও আমাৰ হাতত কেইবাটাও ঘণ্টা বাকী আছে এইকেইটা ঘণ্টা যদি আমি সুন্দৰভাৱে প্ৰয়োগ কৰোঁ নিশ্চিতভাৱে অসমীয়াত ভাল নম্বৰ আহিব আৰু মই তোমালোকৰ লগত আছোঁ আজি পুৱা 7:30 আমি লাইভ যোৱাৰ কথা আছিলে কিন্তু টেকনিক্যাল প্ৰবলেমৰ কাৰণে মই খুব সোনকালে উঠি গা পা ধুই ইয়াত আহি বহি আছোঁ কিন্তু কিবা এটা সিস্টেমৰ কাৰণে আমি লাইভ যাব নোৱাৰিলোঁ তাৰ কাৰণে মই ভাবিলোঁ খুব চমুকৈ ভিডিঅ' গিটাত তোমালোকক গোটেই পাঠকেইটা কমপ্লিট কৰাই দিওঁ প্ৰথমতেই আমি পঢ়িম কোনটো পাঠ মাতৃমুখ দৰ্শন তাৰ আগতে মই কৈছোঁ সকলোৱে ধুনীয়াকৈ বহি লোৱা আমাৰ এটা শ্লোক আছে বিদ্যাৰম্ভে শ্ৰী গণেশ ভক্তিযুক্ত স্মৰণহম স্মৰামি কমলা ৰুদ্ৰা বিদ্যাদেৱী সৰস্বতী যে বিদ্যা আৰম্ভ কৰাৰ আগতে সদায় দুজন দেৱতাক স্মৰণ কৰিব লাগে কাক কাক ভগৱান গণেশ আৰু সৰস্বতী গণেশ হৈছে বুদ্ধিৰ দেৱতা গণেশক স্মৰণ কৰিলে খুব খৰকৈ লিখিব পাৰে আৰু কেতিয়াও মাইণ্ডটো বিপদত নপৰে আৰু সৰস্বতীক আৰাধনা কৰি যেতিয়া আমি পঢ়িবলৈ বহোঁ তেওঁ হৈছে জ্ঞানৰ দেৱী অধিষ্ঠাত্ৰী দেৱী গতিকে আমাৰ মন প্ৰাণ সকলো সেইখিনি সময়ত টিউনিং হৈ থাকে আৰু আমি ধুনীয়াকৈ কোনো হতাশা নোহোৱাকৈ আমি ধুনীয়াকৈ লিখিব পাৰোঁ যি হওক আমি এটা যাত্ৰা কৰিব বিচাৰিছোঁ মোৰ মাতৃমুখ দৰ্শন এইটো বহুত এটা গুৰুত্বপূৰ্ণ পাঠ এটা কাৰণে কাৰণ আমাৰ অসমীয়া কিতাপখনৰ প্ৰথম পাঠটো কোনে লিখা লক্ষ্মীনাথ বেজবৰুৱাই এটা প্ৰশ্ন আহে যে এই পাঠটো ক'ৰ পৰা তুলি দিয়া হৈছে আমি যে যিটো পাঠ পঢ়িছোঁ মোৰ মাতৃমুখ দৰ্শন এইটো ক'ৰ পৰা তুলি দিয়া হৈছে ডক্টৰ নগেন শইকীয়াই সম্পাদনা কৰা লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাৱলীৰ প্ৰথম খণ্ডৰ পৰা বেজবৰুৱাৰ ৰচনাৱলীৰ প্ৰথম খণ্ডৰ পৰা বহুতে এই প্ৰথম খণ্ডটো নিলিখে বা বেজবৰুৱাৰ ৰচনাৱলী বুলি লিখে নগেন শইকীয়াৰ নামটো উল্লেখ নকৰে সেইটো কিন্তু ভুল হ'ব গতিকে ডক্টৰ নগেন শইকীয়াই সম্পাদনা কৰা বেজবৰুৱাৰ ৰচনাৱলীৰ প্ৰথম খণ্ডৰ পৰা পাঠটো তুলি দিয়া হৈছে এতিয়া আমি পুনে পুনে পাঠটোৰ ফালে আগবাঢ়িব বিচাৰিছোঁ মূল কথাখিনি চমুকৈ তোমালোকক কৈছোঁ লক্ষ্মীনাথ বেজবৰুৱাই বহুদিন কাঠৰ ব্যৱসায় কৰি সম্বলপুৰত আছিলে উৰিষ্যাৰ সম্বলপুৰ তাত থাকি তেওঁ সাহিত্য চৰ্চা কৰিছিলে অসমীয়া ভাষাৰ সম্পৰ্কে লিখা মেলা কৰি আছিলে কিন্তু বহু বছৰ ধৰি তেওঁ কলৈ আহিব পৰা নাছিলে জন্মভূমি অসমলৈ আৰু তেওঁ মনত বৰ হেঁপাহ আছিলে যে মই অসমলৈ যাম কিন্তু তেওঁ অসমলৈ আহিবলৈ বিভিন্ন কামৰ হেঁচাৰ বাবে সুবিধা পোৱা নাছিলে আৰু সেইবাবেই তেওঁ বহু দিনৰ পাছত প্ৰায় 30-40 বছৰৰ পাছত তেওঁৰ ভাষাত 1.5 কি 2 বছৰৰ পাছত তেওঁ অসমলৈ বুলি আহিবলৈ সাজু হৈছিলে আৰু তেওঁ যে হেঁপাহৰ নিজৰ মাতৃভূমিখন দেখিব নিজৰ হেঁপাহৰ মাতৃভূমিখনৰ অলিয়ে গলিয়ে বিভিন্ন ঠাই ভ্ৰমণ কৰিছে সেইবাবেই তেওঁ পাঠটো অথবা প্ৰবন্ধটোৰ নাম ৰাখিছে মোৰ মাতৃমুখ দৰ্শন ইয়াত মাতৃ শব্দটোৱে কি বুজাইছে জন্মভূমি অসমক বুজাইছে তেখেতৰ নিজৰ জন্মদাত্ৰী মাতৃক বুজোৱা নাই জন্মভূমি অসমক মাতৃ শব্দটোৱে বুজাইছে বেজবৰুৱা এই যাত্ৰাত সহযোগী কোন আছিলে তেওঁৰ পত্নী আৰু মাজুজনী কন্যা গতিকে তেওঁলোক অসমলৈ আহিবলৈ সাজু হ'ল অসমলৈ আহিবলৈ সাজু হোৱাৰ পিছতে তেওঁলোকৰ জীৱনত এটা ঘটনা ঘটিল ঘটনাটো কি আছিলে তেওঁলোকে যাত্ৰা আৰম্ভ কৰিবলৈ লওঁতেই যিখন ট্ৰেইনত তেওঁলোক কলিকতালৈ আহিব লাগিছিলে সেই ট্ৰেইনখন তেওঁলোকে মিছ কৰিলে ঠাইডোখৰ ক'ত আছিলে BR অৰ্থাৎ বেংগল নাগপুৰ ৰেল জাৰচুকৰা নামৰ যিটো জংচন তাত তেওঁলোকে ট্ৰেইনত উঠিবলৈ সাজু হৈছিলে এইটো শৰ্ট কুৱেশ্যন কেতিয়াবা আহে BNRৰ সম্পূৰ্ণ পদটো লিখা তাৰপিছত তেওঁলোক বহু দেৰি তাত অপেক্ষা কৰি থকাৰ পিছত যেনে তেনে পেছেঞ্জাৰ ট্ৰেইন এখন পালে আৰু পেছেঞ্জাৰ ট্ৰেইনখনত তেওঁলোকে উঠাৰ পিছত ঢেকেৰকৈ আমাৰ যেনেকৈ টমটম টেম্পুবিলাক গৈ থাকে তেনেকৈ পেছেঞ্জাৰ ট্ৰেইনখন আগফালে গৈ আছে ইমান স্পীড নাই য'তে পাইছে মানুহ উঠাইছে যেনেকৈ আমাৰ লখিমপুৰৰ পৰা যেতিয়া নাৰায়ণপুৰলৈ ষ্টাৰ বাছবিলাক যায় মানুহৰ পদূলি তিনিআলি চাৰিআলি ক'তো মানুহ এৰি নিদিয়ে চবকে উঠায় আৰু পেছেঞ্জাৰ ট্ৰেইনবিলাকো তেনেকুৱা আৰু বেজবৰুৱাই খাবলৈ একো পোৱা নাই ভোক লাগিছে মোৰো ভোক লাগিছে দেই খালি ৰাতি বহুত দেৰিকৈ শুলোহি মানে একো খোৱা নহ'লে চাহ একাপ খাব লাগিব খুজি যি হওক বেজবৰুৱা তেনেকৈ বহুত ভোকত যেনে তেনে দবা এটাত উঠি গৈ আছে ঢেকেৰকৈ লগত তেওঁৰ ছোৱালী তেখেতৰ পত্নী গৈ আছে
কিছু দূৰ যোৱাৰ পিছত বেজবৰুৱা ভোক লাগিবলৈ আৰম্ভ কৰিলে কাৰণ আমি অসমীয়া মানুহ হৈছোঁ ভতুৱা মানুহ আমি ভাত থালি নোপোৱালৈকে আমি কেতিয়াও শান্তি নাপাওঁ যিমানেই আমাক যি বনাই নিদিয়ক বেজবৰুৱাৰ বিৰাট ভোক লাগিছে গতিকে তেওঁ লিখিছে যে মোৰ এনেকুৱা লাগিছে মই যে আগতে আঁউসী একাদশী এইবিলাক পালন নকৰোঁ এই গোটেইবিলাকে যেন তেওঁলোকৰ হিচাপবিলাক দাখিল কৰিবলৈ আজিৰ দিনটোত মোৰ ওচৰত উপস্থিত হৈছেহি আৰু সেইটো কাৰণে তেওঁ য'তেই যি পায় মানুহ টেলিগ্ৰাম কৰি পেলাই বিভিন্ন ষ্টেচনবিলাকৰ মাষ্টৰবিলাকৰ পৰা সহায় বিচাৰিছে যে আমাৰ কাৰণে ৰিফ্ৰেছমেণ্ট ৰুমত ভাত কেইটামানৰ ব্যৱস্থা কৰি দিয়ক কিন্তু নাই তেওঁৰ আবেদন নিবেদন সকলো নাইকিয়া হৈ গ'ল কোনেও তেওঁৰ চিঠি পত্ৰ পাইছোঁ বুলি সহযোগিতা আগ নবঢ়ালে বাটত পত্নীয়ে লৈ যোৱা যিকণ পিঠা পনা আছিলে বা ষ্টেচনত পোৱা চিংৰা কচৰি এইবিলাককে খাই তেওঁ পেটৰ ভোক নিৰাময় কৰিবলৈ চেষ্টা কৰিছিলে আৰু এইদৰে গৈ 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 তেওঁলোক যেতিয়া ক'ত পালেগে কলিকতাত উপস্থিত হ'ল তাৰ আগতে আৰু এটা কথা আছিলে এই যাত্ৰাটোৰ বিষয়ে লিখিবলৈ আহিলেতো লিখিব লাগিব যে বেমাৰী ল'ৰা এটা তেওঁলোকৰ ডবাটোত উঠাই দিয়া হ'ল আৰু সেই ল'ৰাটো উঠোৱাৰ লগে লগে ঘৰৰ মানুহে ল'ৰালৈকে দৰ্জা খিৰিকী সকলো বন্ধ কৰি দিলে যাতে বতাহ সোমাব নোৱাৰে বেমাৰী ল'ৰাটোৰ গাত যাতে বতাহ নালাগে বেজবৰুৱাই এতিয়া মানৱতাৰ খাতিৰত একো ক'বও নোৱাৰা হ'ল উপায়ো নাই গৰমত উশাহ ল'ব পৰা নাই তেনেকেই হুলস্থুল কে মেৰ ভোক পিয়াহত অস্থিৰ হৈ বেজবৰুৱা যেনে তেনে আহি পেলাই ক'ত পালেহি কলিকতাত পালেহি কলিকতাত পাই তেওঁ এখন হোটেলত থাকি মাহৰ আঞ্জাৰে ভাত ৰান্ধি খালে তাৰ পাছতে তেওঁলোক পিছদিনাখন আহিলে আৰু আহি পেলাই ক'ত উপস্থিত হ'লহি পাণ্ডুৰ জাহাজ ঘাটত তেতিয়া অসমলৈ ট্ৰেইন অহাই নাই জাহাজেৰে মানুহ অহা যোৱা কৰিব লাগে কলিকতাৰ পৰা গতিকে তেওঁলোক পাণ্ডুৰ জাহাজ ঘাটত উপস্থিত হ'লহি আৰু তেওঁক আদৰিবলৈ দুজন বিশেষ ব্যক্তিৰ নাম আমাৰ পাঠটোত আছে আহিছিলে কোন মাজিও আৰু জ্ঞান মানে হৈছে জে বৰুৱা বহুতে উদাৰ হৃদয় আমুক তামুক কিবা কিবি লিখে এইবিলাক লিখিবলৈ দৰকাৰ নাই কাৰণ ভুল হৈ যোৱাৰ সম্ভাৱনা থাকে গতিকে জে বৰুৱা কোন বুলি সুধিলে ডাইৰেক্ট লিখিব লাগিব জ্ঞান কোন বুলি সুধিলে আমি ডাইৰেক্ট লিখিম কি বুলি জে বৰুৱা আৰু মাজিও কোন আছিলে বিখ্যাত চাহ খেতিয়ক চন্দ্ৰকুমাৰ আগৰৱালা কিন্তু চন্দ্ৰকুমাৰ আগৰৱালা কেৱল চাহ খেতিয়কেই নহয় তেওঁ অসমৰ এজন বিখ্যাত কবি গুৱাহাটীলৈ আহিলে আৰু গুৱাহাটীখনক বেজবৰুৱাই বহুত ভাল পায় কি কাৰণে ভাল পায় তিনিটা পইণ্ট আছে প্ৰাকৃতিক সৌন্দৰ্য গুৱাহাটীখন বহুত ধুনীয়া আজিকালি নিচিনা মানে কেৱল ঘৰ দুৱাৰ চিমেণ্টৰ অট্টালিকাৰ গুৱাহাটী তেতিয়া নাছিলে এফালে কামাখ্যাৰ সৌন্দৰ্য এফালে সন্ধ্যাচল পাহাৰৰ সৌন্দৰ্য কাষেদি ব্ৰহ্মপুত্ৰ বৈ গৈছে আলি পদূলিবিলাক কেঁচা মেইন টাউনবিলাক অকণমান পকা আছিলে চাগে ময়ো দেখা নাই কিন্তু পৰাপক্ষত কেঁচা বুলিয়েই ধৰিছোঁ লাহে লাহে বাট পথবিলাক মানে তেতিয়া শিল চিল দিছিলে যদিও একেবাৰে আজিৰ তাৰিখৰ নিচিনা নিমজ নাছিলে কিন্তু বিৰাট ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশত গুৱাহাটীৰ মানুহে সাংস্কৃতিকভাৱে সমৃদ্ধ হৈছিলে কটন কলেজ প্ৰতিষ্ঠা হৈছিলে গুৱাহাটীত আৰু বিভিন্ন ধৰণৰ মঠ মন্দিৰবিলাক আছিলে আৰু সেইকাৰণে গুৱাহাটীখনক বেজবৰুৱাই বিৰাট ভাল পায় সৌন্দৰ্যটোৰ কাৰণে প্ৰাকৃতিক সৌন্দৰ্য প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা অৰ্থাৎ গুৱাহাটীখনত কি আছে এবাৰ চকু ফুৰাই চালে উমানন্দ আছে কামাখ্যা আছে সন্ধ্যাচল পাহাৰত আমাৰ নৱগ্ৰহ মন্দিৰ আছে বশিষ্ঠ মন্দিৰ আছে এই বস্তুবিলাকৰ কাৰণে গুৱাহাটীখনক বেজবৰুৱাই ভাল পাইছিলে ঐতিহাসিক উৎকৰ্ষ বিভিন্ন ধৰণৰ ৰজা মহাৰজাৰ ৰাজধানী আছিলে গুৱাহাটী কুমাৰ ভাস্কৰ বৰ্মা আমবাৰীত তেখেতৰ ৰাজধানী থকাৰ সম্ভাৱনা প্ৰত্নতাত্ত্বিকসকলে নিশ্চিত কৰিছে গতিকে এই ধৰণৰ কথাবিলাকৰ কাৰণে গুৱাহাটীক বেজবৰুৱাই ভাল পায় গুৱাহাটীত তেওঁ কেইদিনমান থাকিলে আৰু কটন কলেজৰ ছাত্ৰসকলে তেওঁক আদৰণি জনাবলৈ এটা অনুষ্ঠান আয়োজন কৰিছিলে কাৰণ সেইখিনি সময়ত বেজবৰুৱা আছিলে অসমৰ হাৰ্টথ্ৰব তেওঁ বিভিন্ন লিখা মেলাৰ জৰিয়তে অসমীয়া মানুহক জাগ্ৰত কৰিছিলে সাহিত্যৰথী গতিকে তেখেত অসমলৈ অহা বুলি গম পায় ইমান দিনৰ মূৰত 1.5 কি 2 বছৰৰ মূৰত 30-40 বছৰৰ মূৰত বেজবৰুৱা অহা বুলি গম পায় কি কৰিলে এটা সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিলে কোনোবাই ইংৰাজীত ভাষণ দিছিলে কোনোবাই গীত গাইছিলে কোনোবাই মানে ধেমেলীয়া ভাষাৰে ওজাপালি গাইছিলে মুঠতে বেজবৰুৱাক সম্বৰ্ধনা জনাইছিলে আৰু বেজবৰুৱাইও সেইটো অনুষ্ঠানত উপস্থিত থাকি বৰ প্ৰশান্তি আনন্দ লাভ কৰিছিলে তাৰপিছতে বেজবৰুৱা কলৈ আহিলে ডিব্ৰুগড়লৈ তেখেতৰ ছোৱালীৰ ঘৰলৈ তাত থাকোঁতে বহুত বৰষুণ হ'ল মাজে মাজে তেখেতৰ জ্বৰ উঠে জ্বৰটোক তেওঁ এটা বিশেষ নামেৰে কৈছে ঘুঘুৱা জ্বৰ উঠিছিলে মানে দিনত একো নহয় গধূলি হোৱাৰ লগে লগে জ্বৰটো উঠি আহে আৰু এইটোকে মেলেৰিয়া বুলি কয় বুলিও তেওঁ উল্লেখ কৰিছে
ডিব্ৰুগড়খনক তেওঁ ভাল পাইছিলে কিয় ভাল পাইছিলে এইটো লং কুৱেশ্যনৰ কাৰণে আহে যে ডিব্ৰুগড়খনৰ মানে মহিলাসকল বিশেষকৈ বহুত আগবাঢ়ি গৈছিলে তেওঁলোকে পৰম্পৰা বজাই ৰাখিছিলে উৰণি লৈছিলে কিন্তু তেওঁলোকে নিজৰ শিক্ষা দীক্ষাক পাহৰি যোৱা নাছিলে তেওঁলোকে লাও সদায় পাতৰ তল বুলি মাইকী মানুহ স্কুললৈ যাব নালাগে বুলি ঘৰত বহি থকা নাছিলে তেওঁলোকে পঢ়া শুনা কৰিছিলে মেল মিটিঙৰ আয়োজন কৰিছিলে মতা মানুহৰ নিচিনাকৈ সমানে আগবাঢ়ি গৈ কি কৰিছিলে ভাষণ দিছিলে আমাৰ ছোৱালীবিলাকো তেনেকৈ আগবাঢ়ি যাব লাগিব আজি যুগৰ পৰিৱৰ্তন হৈছে হয়নে নহয় আৰু বেজবৰুৱাই তেনেদৰে মহিলাসকলৰ যিটো অগ্ৰগতি সেইটো অত্যন্ত সুখী হৈছিলে কিন্তু তাৰ লগত এটা কথা আছিলে যে তেওঁলোক যদিও সমানে আগবাঢ়ি গৈছিলে মেলে মিটিঙে পুৰুষৰ সমানেই ফেৰ মাৰিব পৰা হৈছিলে কিন্তু নিজৰ কৃষ্টি আৰু সংস্কৃতিক তেওঁলোকে বাদ দিয়া নাছিলে তেওঁলোকে তাঁত বব জানিছিলে তেওঁলোকে নিজৰ অসমীয়া সংস্কৃতিক বজাই ৰাখিছিলে সেইবাবে বেজবৰুৱাই তেওঁলোকক শ্ৰদ্ধা কৰিছিলে যদি আমি অত্যাধুনিক হ'বলৈ গৈ নিজৰ সংস্কৃতিকে পাহৰি যাওঁ তেতিয়াহ'লে আমাৰ অস্তিত্ব নাথাকিব বেজবৰুৱাই এইটো কথা দেখুৱাই থৈ গৈছে তাৰ লগতে ডিব্ৰুগড়ৰ যিবিলাক ল'ৰা সেইবিলাক নাটকৰ ক্ষেত্ৰখনত বহুত আগবাঢ়ি গৈছিলে তেতিয়াৰ দিনতে তাত ভাল ভাল ফটোগ্ৰাফাৰৰ জন্ম হৈছিলে ছেটিংছ বনোৱা মানুহৰ জন্ম হৈছিলে তেওঁলোকে ডিব্ৰুগড়ত নাট্য মন্দিৰ প্ৰতিষ্ঠা কৰি তাত নাটক কৰিছিলে বিভিন্ন ইংৰাজী নাটক বঙালী নাটক তেওঁ অসমীয়ালৈ অনুবাদ কৰি তেওঁলোকে অভিনয় কৰিছিলে এই যে ডিব্ৰুগড়ৰ ল'ৰাবিলাক সাংস্কৃতিকভাৱে বিশেষকৈ নাটকৰ ক্ষেত্ৰখনত আগবাঢ়ি গৈছিলে এই কথাটোৱে বেজবৰুৱাক যথেষ্ট আনন্দ দিছিলে প্ৰসংগক্ৰমে বেজবৰুৱাই কৈছিলে যে আমাৰ যিবিলাক অসমীয়া নাটক যিবিলাক অনুবাদ হ'ব বেলেগ ভাষাৰ পৰা সি যাতে অসমীয়াৰ যিটো মজা অসমীয়াৰ যিটো কালিকা সেইটো যাতে ত্যাগ নকৰে বাৰে বঙলোৱা শব্দ ভৰাই যাতে অনুবাদ নকৰে অনুবাদ কৰিব লাগে অনুবাদ বেয়া বস্তু নহয় কিন্তু অনুবাদ কৰিবলৈ যাওঁতে কি হ'ব নালাগে অনুবাদটো মূল লেখনিটোৰ ভাষাৰ লগত একেটা ষ্টাইলত গুচি যোৱা হ'ব নালাগে এই যে আমাৰ এডভাৰটাইজবিলাক দিয়ে অসমীয়া নজনা মানুহ কিছুমানে অসমীয়া লিখি পেলাই মানে ভইচ অভাৰ দিয়ে শুনিবলৈ এনেকুৱা লাগে যেন কোনোবাই বেংগলী কৈ আছে কাৰণ তেওঁলোকে অসমীয়া ভাষাটো দেখিয়ে পোৱা নাই শুনিয়ে পোৱা নাই কোনোবা এজেঞ্চিক এড দিবলৈ দি দিছে তেওঁলোকে বেংগলীৰ নিচিনা একে ভাষাৰ কাৰণে তেওঁলোকৰ মানুহ এজন লৈ গৈছে মই কোনো জাতিক কোৱা নাই মই কথাটো কৈছোঁ দেই আৰু তেওঁলোকে গৈ পেলাই এটা বাৰে বঙলোৱা এডভাৰটাইজ আমাক উপস্থাপন কৰি দিছে অৰ্থাৎ তেওঁলোকে অনুবাদ নাজানে সেই কথাটোকে মই আচলতে ক'ব বিচাৰিছোঁ বেজবৰুৱাইও এইটো কথা সোঁৱৰাই দিছিলে যে অনুবাদ কেতিয়াও বাৰে বঙলোৱা হ'ব নালাগে নিজৰ ভাষাৰ যিটো অস্তিত্ব তাত জীয়াই থাকিব লাগিব অনুবাদ হ'লেও তাত মৌলিকতা থাকিব লাগিব আমাৰ ভাষা থাকিব লাগিব আমাৰ প্ৰাণ থাকিব লাগিব আৰু সেইটো কাৰণে তেওঁ এই ক্ষেত্ৰত সজাগ কৰি দিছিলে এই কথাটো কেতিয়াবা লিখিবলৈ আহে যে অসমীয়া নাটক কেনেদৰে অনুবাদ হোৱাটো বেজবৰুৱাই বিচাৰিছিলে আৰু তাৰ মাজতে বিভিন্ন ধৰণৰ কথা আছে বিশেষকৈ পাৰ্বতী আয়ে কেনেদৰে শিৱক মহাদেৱক ক'লে যে তুমি খেতি বাতি নকৰা এই বলদটো ঘৰতে খাই নুদুকা হৈছে শিৱৰ খং উঠি তেওঁ কি কৰিবলৈ গ'ল খেতি কৰিবলৈ গ'ল এফালৰ পৰা সকলো ফালে খেতি জয় ময়ময়কৈ হ'বলৈ আৰম্ভ কৰিলে আৰু তেতিয়া পাৰ্বতী আয়ে তেওঁক বিচাৰি নাপায় অতিষ্ঠ হৈ ইমান দিনলৈ ঘৰলৈ ঘূৰি যোৱা নাই সেইটো কাৰণে কি কৰিলে প্ৰথমতে মহ দাহ চেৰেপা এইবিলাক বস্তু সৃষ্টি কৰিলে এইবিলাক আয়ে সৃষ্টি কৰা সেইটো কাৰণে আমি এতিয়া মানে গৰম দিন আহিছে গুড নাইট আঁঠুৱা লগাবলগীয়া হৈছে কোনে সৃষ্টি কৰিছিলে পাৰ্বতী আয়ে শিৱ মহাদেৱক উভতাই আনিবৰ কাৰণে তাৰ পাছত তেওঁ হা হা হু হু নামৰ দুটা মানস পুত্ৰক সৃষ্টি কৰিছিল আৰু হা হা হু হুৱে মহাদেৱক উভতাই আনিবলৈ গৈছিলে হা হা হু হু কোন বুলি প্ৰশ্ন আহে গতিকে এইটোৱে হৈছে মূল পাঠটো গতিকে মই যিকেইটা সাম্ভাৱ্য প্ৰশ্ন কেইটামান মই আলোচনা কৰি দিছোঁ সাম্ভাৱ্য মানে গোটেই কথাখিনিকে মই চমুকে কৈ দিছোঁ এক নম্বৰতে বেজবৰুৱাৰ বিষয়ে জানিব লাগিব কি জানিব লাগিব তেখেতৰ এখন হাস্য ব্যংগ নাট চিকৰপতি নিকৰপতি লিটিকাই তেখেতৰ একমাত্ৰ কবিতা পুথি কদমকলি একমাত্ৰ উপন্যাস পদুম কুঁৱৰী তেখেতৰ এখন বুৰঞ্জীমূলক নাটক জয়মতী কুঁৱৰী চক্ৰধ্বজ বেলিমাৰ তাৰপিছত কি আছিলে তেখেতৰ এখন তত্ত্বমূলক ৰচনা তত্ত্বকথা শ্ৰীকৃষ্ণ কথা চক্ৰধ্বজ সিংহ দেই অকল চক্ৰধ্বজ নহয় আৰু জয়মতী কুঁৱৰী অকল যদি জয়মতী লিখি দিয়া তেতিয়া কোনে লিখা হ'ব আমাৰ
পদ্মনাথ গোহাঁই বৰুৱাই লিখা এখন নাটক, কিন্তু জয়মতী কুঁৱৰীখন হৈছে বেজবৰুৱাৰ। এইকেইটা কথা আমি জানিব লাগিব। এই পাঠটো ক'ৰ পৰা তুলি দিয়া হৈছে? ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলীৰ প্ৰথম খণ্ডৰ পৰা তুলি দিয়া হৈছে। আৰু পাঠটোৰ নামটো আমি সকলোৱে গম পালোঁ। তাৰ মাজতে এটা বাক্য প্ৰায় বৰ্ণনা কৰিবলৈ বা অৰ্থটো লিখিবলৈ আহে, যথা নিযুক্ত হস্মে তথা কৰোমি। এইটো গীতাৰ পৰা তুলি দিয়া এটা বাক্য, মানে তুমি মোক যেনেদৰেই নিযুক্ত কৰা মই তেনেদৰেই কাম কৰিছোঁ। এই কথাটো অৰ্থটো কেতিয়াবা সুধিবলৈ আহে, বিশেষ ব্যাখ্যা নিদিয়ে। পানী মে মিন পিয়াচি মোক চুনতে চুনতে লগে হাঁচি। এইটো এটা কবিৰৰ দোহা, এইটো কবিৰে লিখা এটা কবিতাৰ পৰা তুলি দিয়া হৈছে, যে পানীত মাছ থকাৰ পাছতো মানে মাছটো পিয়াহত মৰে বুলি কৈছে। অৰ্থাৎ সুবিধা থকাৰ পাছতো দিন যেতিয়া বেয়া চলে আমি একো গ্ৰহণ কৰিব নোৱাৰোঁ। সেই কথাটোৰ ওপৰত ভিত্তি কৰি তেওঁ যে অসমলৈ আহিব পৰা নাছিলে, সেই কথাখিনি তেওঁ ক'বলৈ বিচাৰিছে। এইখিনি বস্তু তোমালোকে চাবা। লং কুৱেশ্যনৰ ক্ষেত্ৰত ডিব্ৰুগড়ক ভাল পোৱাৰ কাৰণ, অসমীয়া নাটকৰ অনুবাদ কেনেকুৱা হ'ব লাগে, আৰু বেজবৰুৱাৰ যিটো যাত্ৰা, আৰু বিশেষকৈ এই পাৰ্বতী আৰু মহাদেৱৰ কৃষি কৰ্ম, সেইটো ভালকৈ তোমালোকে চাবা। তাৰপিছত ইয়াৰ পৰা কেতিয়াবা কি আহে, শব্দ অৰ্থ লিখিবলৈ আহে। দিৰাগমনটো আগতে আহি গৈছে, বিয়াৰ পিছত কইনা দ্বিতীয়বাৰলৈ যেতিয়া যায় স্বামীৰ গৃহলৈ, সেইটোকে দিৰাগমন বুলি কয়। তাৰপিছতে আহিলে সঁচাৰ কাঠি। সঁচাৰ কাঠি মানে কি? চাবি। তাৰপিছত তোমালোকে চাব লাগিব, ইয়াৰ শব্দ অৰ্থকেইটা ভালকৈ চাবা। মই বেছি দীঘলীয়া নকৰোঁ, কাৰণ বাকী কেইবাটাও পাঠ আমাৰ বাকী আছে। ঘুঘুয়া মানে অলপ অলপকৈ হোৱা। তাৰপিছত ৰসনা মানে জিভা। এইকেইটা তোমালোকে ভালকৈ চাবা, শ্বৰ্ট কুৱেশ্যনখিনি ভালকৈ চাবা। আৰু মই এইটো পাঠৰ সম্পৰ্কে তোমালোকক এইখিনি কথাই ক'লোঁ। কিমান দেৰি হৈছে এতিয়া? অঁ, ঠিকে আছে। আৰু এটা ইয়াত প্ৰশ্ন আহে, কমেডি অফ ইৰৰ্ছ, শ্বেক্সপিয়াৰৰ নাটকখন অসমীয়ালৈ কি বুলি অনুবাদ কৰা হৈছিলে? ভমৰংগ বুলি অনুবাদ কৰা হৈছিলে, হয়নে? তাৰপিছতে গুৱাহাটীক ভাল লগাৰ কাৰণ মই ক'লোৱেই। ক'ৰ পৰা পাঠটো তুলি দিয়া হৈছে, কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিলে মই ক'লোঁ। কিমান চনৰ কিমান তাৰিখে তেওঁ সম্বলপুৰৰ পৰা অসমলৈ গমন কৰিছিল? 1930 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে। লগত কোন কোন আছিলে? তেখেতৰ পত্নী আৰু তেখেতৰ কন্যা। মাজুজনী নে সৰুজনী মই এই মুহূৰ্তত পাহৰি গৈছোঁ, তোমালোকে চাই ল'বা। এইখিনি চালেই এইটো পাঠৰ পৰা তোমালোকৰ হৈ যাব, বিশেষ চিন্তা কৰিব নালাগে। এতিয়া আমি আহিলোঁ মগনিয়াৰলৈ। একদম পোনপটীয়াকৈ আমি গৈছোঁ। যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি কোৱা হয়? বনফুলৰ কবি। 1955 চনত তেওঁ কি বঁটা পাইছিলে? সাহিত্য অকাডেমী বঁটা পাইছিলে। কোনখন কিতাপৰ কাৰণে? বনফুল কিতাপৰ কাৰণে। আৰু যতীন্দ্ৰনাথ দুৱৰাই, দুৱাৰা নহয় দেই, দুৱৰা, যতীন্দ্ৰনাথ দুৱৰাই প্ৰথম অসমীয়া সাহিত্যত কিহৰ মানে কনচেপ্টটো দিছিলে? কথা কবিতাৰ। কথা কবিতা মানে কি? তাৰ বৈশিষ্ট্যকেইটা কিন্তু জানিব লাগিব। তোমালোকে ভালদৰে কথা কবিতাৰ বৈশিষ্ট্যকেইটা 30 নম্বৰ পেজত আছে, এইকেইটা চাই ল'বা। তাৰ ওপৰত কেইটামান তথ্য আছে, ওপৰেঞ্চি তথ্য, তাৰ পৰাও কিন্তু এটা প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে। মই একদম পোনপটীয়াকৈ কৈ গৈছোঁ, কথা কবিতা মানে কি? কথা কবিতা এবিধ কবিতাই, ই ব্যঞ্জনাময় গদ্যত ৰচিত। এইটো 1 নম্বৰ বৈশিষ্ট্য। কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে, ই প্ৰায় ৰূপকাত্মক। কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। এই তিনিটা ভালকৈ জানি থ'লে, মুখস্থ কৰিলেই হৈ যাব। তাৰপিছত তেওঁ এই যে কবিতাটো লিখিছে মগনিয়াৰ, এই কবিতাটোৰ আৰ্হিটো ক'ৰ পৰা লৈছে? এই কবিতাটোৰ আৰ্হিটো তেওঁ লৈছে আইভান টুগেৰ্নিভৰ দ্য ব্ৰিগেৰ নামৰ যিটো কবিতা, সেই কবিতাটোৰ পৰা তেখেতে ধাৰণা লৈছে। সেইটো কাৰণে তাৰ লগত মগনিয়াৰৰ সাদৃশ্য আছে বুলি কৈছে, দ্য বিগাৰ, আইভান টুগেৰ্নিভ। তাৰপিছত তেওঁ কোনজন কবিৰ দ্বাৰা অনুপ্ৰাণিত হৈ কথা কবিতা লিখিছিলে? তাৰ উত্তৰটো কেনেকুৱা ধৰণৰ হ'ব? আইভান টুগেৰ্নিভৰ পয়েমছ ইন প'জ আৰু আফ্ৰিকাৰ লেখিকা অলিভ শ্বাইনাৰৰ ৰচনাৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতাবিলাক ৰচনা কৰিছিলে। এইকেইটা বস্তু তোমালোকে ভালকৈ বৈশিষ্ট্য আৰু ক'ৰ পৰা কবিতাটো আৰ্হিটো লৈছে, এইকেইটা কথা জানিব লাগিব। যতীন্দ্ৰনাথ দুৱৰাক আমি বনফুলৰ কবি বুলি সকলোৱে জানো, আৰু তেওঁৰ বিশেষ সৃষ্টি হৈছে কথা কবিতা। তেখেতৰ একমাত্ৰ কথা কবিতাৰ পুথিখনৰ নামটো কি? প্ৰশ্নটোতে উত্তৰটো লুকাই আছে। কিছুমান প্ৰশ্নতে উত্তৰটো থাকে, আমি মাত্ৰ সজাগ সচেতন নহওঁ কাৰণে আমি প্ৰশ্নটো এৰি থৈ গুচি আহোঁ। যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতাৰ পুথিখনৰ নাম হৈছে কথা কবিতা। মনত থাকিবনে এইটো?
নিশ্চয় থাকিব লাগিব পৰীক্ষা ভাল হ'ব লাগিব দেই পৰীক্ষা ভাল হোৱাৰ পিছত 90 নম্বৰ 80 নম্বৰ পোৱাৰ পিছত মোক কিন্তু তোমালোকে লগ ধৰি চিংৰা আৰু জেলপি খুৱাব লাগিব এতিয়া পাঠটোৰ মূল কথাখিনি মই কৈ গৈছোঁ এদিন কবি বাটেদি গৈ আছিলে বাটেদি গৈ থাকোঁতে তেওঁ এজন ভিক্ষাৰীক লগ পালে কেনেকুৱা ধৰণৰ হাড় ছাল ওলোৱা মগনীয়াৰ বৰ্ণনাটো কেনেকুৱা ধৰণৰ দিছে উঠ হেতা চকু দুটা ৰঙা গাৰ কাপোৰ ফটা অৰ্থাৎ অতি দৰিদ্ৰ পৃষ্ঠ অতি কষ্টত জীয়াই থকা এজন মগনীয়াৰক তেওঁ দেখা পালে আৰু মগনীয়াৰজনক দেখা পাই কবিৰ মনটো সেমেকি গ'ল তেওঁ কিবা এটা দিবলৈ ইচ্ছা কৰিলে আৰু মগনীয়াৰজনেও বহুদিন চাগে ভাত পানী খোৱা নাছিলে তেওঁ হাত দুখন আগবঢ়াই কবিৰ পৰা কিবা এটা ভিক্ষা বিচাৰিলে কবিয়ে তেওঁৰ পকেটত হাত ভৰাই চালে তেখেতৰ অৱস্থাটো দেখি তেখেতৰ মনটো বেয়া লাগি গ'ল তেওঁ কিবা এটা দিম বুলি ইচ্ছা কৰিছিলে কিন্তু লগত না পইচা আছে না ৰুমাল এখন আছে না ঘড়ী এটা আছে ইয়াত ৰুমাল শব্দটো উৰ্মাল বুলি আছে উৰ্মালৰ অৰ্থ সুধিলে কি বুলি লিখিব লাগিব ৰুমাল তাৰ পাছত তেওঁ মগনীয়াৰজনৰ প্ৰতি যেতিয়া আকৌ চাইছে যে মানুহজন তেতিয়াও থিয় হৈ আছে মগনীয়াৰজনে যেন কবিৰ পৰা কিবা এটা পাব কবিৰ মনটো বেয়া লাগি গ'ল কবিয়ে মগনীয়াৰজনৰ হাত দুখনত ধৰিলে আৰু কি বুলি ক'লে অতি বিনম্ৰতাৰে মৰমত ক'লে যে ককাই মোক তুমি বেয়া নাপাবা মই তোমাক একো দিব নোৱাৰিলোঁ কাৰণ মোৰ লগত আজি একোৱেই নাই এই যে মাতষাৰ কবিয়ে মগনীয়াৰজনক দিলে মগনীয়াৰজনে তাতে বহুত কিবা কিবি পাই গ'ল কাৰণ মানুহে টকা পইচা দি সম্পদ দি মানুহক কেতিয়াও সুখী কৰিব নোৱাৰে কিন্তু ভাল মাত এষাৰত ভাল কথা এটাত বিনম্ৰতাত মানুহ নালাগে ভগৱানো বিক্ৰী হয় বুলি কয় ভগৱানো মানুহৰ বশীভূত হৈ যায় সেইবাবে মানুহে মাত কথাটো ভাল কৰাটো বহুত প্ৰয়োজনীয় কথা যিটো আমি আজি তাৰিখত পাহৰি গৈছোঁ কবিয়ে যেতিয়া অতি বিনম্ৰতাৰে মৰমত ক'লে যে ককাই তুমি মোক পাৰিলে ক্ষমা কৰি দিবা মোৰ হাতত তোমাক দিবলৈ আজি একোৱেই নাই মগনীয়াৰজনে বুজিলে যে তেওঁৰ দিবলৈ ইচ্ছা আছিলে কিন্তু তেওঁৰ লগত একো নাই সেই যে তেওঁ হাত দুখন ধৰি কথাষাৰ ক'লে মগনীয়াৰজনে বিৰাট শান্তি পালে বিৰাট এটা আনন্দ লাভ কৰিলে আৰু তেওঁ ক'লে যে একো নাই হাঁহি এটা মাৰি পেলাই ক'লে একো নাই ইয়াৰ বাবে অশেষ ধন্যবাদ ইও এটা দান কবিও বুজি পালে তেওঁ লগৰজনৰ পৰা কিবা এটা লাভ কৰিলে ইয়াত কোনেও কাকো একো দিয়া নাই কিন্তু এনেকুৱা দুটা বস্তু দি থৈ গ'ল যিটো বস্তুৰ মূল্য কোনেও কেতিয়াও টকা পইচাৰে কৰিব নোৱাৰে কাৰণ কবিয়ে তেওঁক কি দিলে মানৱতা আত্মীয়তা প্ৰেম মানৱ প্ৰেম আৰু সেই কথাটো বুজি পালে ভিক্ষাৰীজনে সাধাৰণতে আমি ভিক্ষাৰী ঠেলাৱালা ৰিক্সাৱালাক মানুহ বুলিয়ে নাভাবোঁ কিন্তু তেওঁলোকো মানুহ তেওঁলোকে কৰ্ম কৰি খাইছে কষ্ট কৰি খাইছে গতিকে তেওঁলোকৰ কৰ্মক সন্মান জনোৱাটো আমাৰ প্ৰত্যেকৰ ধৰ্ম সৰু উদাহৰণ এটা মই দিছোঁ সিদিনাখন মই দেখিলোঁ অসমত লখিমপুৰত বিভিন্ন সংগঠন আছে কিন্তু প্ৰায় 15 দিনমানৰ আগতে লখিমপুৰ কেবি ৰোডত এখন বেনাৰ মাৰি থৈছে কোনে মাৰিছে যে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সকলো ছাত্ৰ ছাত্ৰীলৈ অশেষ শুভেচ্ছা সকলোৰে পৰীক্ষা ভাল হওক তলত লিখা আছে কেবি ৰোড ই ৰিক্সা চালক সন্থা মোৰ মনটো সেইখিনি সময়ত কিবা এটা ভাল লাগি গ'ল কাৰণ আমি টমটম চলোৱা মানুহখিনিক ই ৰিক্সা চলোৱা মানুহখিনিক মানুহ বুলিয়ে নাভাবোঁ তেওঁলোকক বহুত বেয়া ব্যৱহাৰ কৰোঁ কিন্তু তেওঁলোকেও শিক্ষাৰ যিটো মূল্য সেইটো যে বুজি পায় ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিছে লখিমপুৰৰ ডাঙৰ ডাঙৰ অসমৰ ডাঙৰ ডাঙৰ সংগঠনে যিখিনি সময়ত পাহৰি গৈছে তেওঁলোকক কিন্তু আমি এটা চেলুট দিয়াটো প্ৰয়োজন কাৰোবাৰ ঘৰত যদি মা দেউতাই কষ্ট কৰি তোমালোকক পঢ়ুৱাইছে বা কোনোবাই টমটম চলাইছে কোনোবাই হাজিৰা কৰিবলৈ গৈছে খেতি কৰিবলৈ গৈছে কেতিয়াও তেওঁলোকক অৱজ্ঞা নকৰিবা কাৰণ তেওঁলোক তোমালোকৰ কাৰণে আটাইতকৈ ডাঙৰ শক্তি প্ৰেৰণা কাৰণ মা দেউতা আছে কাৰণে তোমালোকক কষ্ট কৰি খুৱাইছে এটা দিন এনেকুৱা ধৰণৰ তোমালোকে আনি দিবা যাতে তেওঁলোকক তোমালোকে গাড়ীত লৈ ফুৰাবলৈ যাব পাৰা ডাঙৰ ডাঙৰ চাকৰি কৰি ভাল ভাল ব্যৱসায়ী হৈ ভাল ভাল অভিনেতা গায়ক হৈ তোমালোকে তেওঁলোকৰ সন্মান যাতে বঢ়াব পাৰা সেই সংকল্পটো তোমালোকে ল'বা এতিয়া মগনীয়াৰজনে সেই কথাটো উপলব্ধি কৰিলে যে তেওঁৰ বন্ধুজনে অৰ্থাৎ কবিয়ে তেওঁক কিবা এটা দিলে গতিকে ইয়াত এই গোটেই কাহিনীটো যদি আমি ভালকৈ মনত ৰাখি থওঁ যি লং কুৱেশ্যন নাহক কিয় আমি লিখিব পাৰিম বেলেগ ঢেৰ পঢ়ি থাকিব নালাগে গোটেই কাহিনীটো মনত ৰাখিবা কাৰণ ইয়াত কি বুলি সোধে কথোপকথনখিনি সোধে কাহিনীটোৰ পৰাই লিখি দিব পাৰিবা মূল ভাৱ যদি সোধে কাহিনীটোৰ পৰাই লিখি দিব পাৰিবা কিবা যদি ব্যাখ্যা কৰিবলৈ দিয়ে যে মোৰ ওপৰত খং নকৰিবা আমুক আমুক এইটো কোনে কি প্ৰসংগত কৈছিলে কাহিনীটোৰ পৰাই লিখি দিব পাৰিবা গতিকে কাহিনীটো ভালকৈ মনত ৰাখা আৰু যিকেইটা তথ্য মই দিলোঁ সেইকেইটা ভালকৈ মনত ৰাখা তোমালোকে এইটো পাঠৰ পৰা যিয়ে নাহক কিয় কৰিব পাৰিবা ইয়াত এখন কিতাপৰ নাম প্ৰায় আহি থাকে উমৰ তীৰ্থ পুথিখন কোনে ৰচনা কৰিছিলে
ফাৰ্চী চুফী কবি উমৰ খয়ামৰ, মনত ৰাখিবা, ফাৰ্চী চুফী কবি অৰ্থাৎ ফাৰ্চী ভাষাৰ এজন কবি আছিলে যাৰ নাম আছিলে উমৰ খয়াম। উমৰ খয়ামৰ এখন কিতাপ আছিলে যাৰ নাম আছিলে ৰুবায়ত। এই ৰুবায়তখন অসমীয়ালৈ অনুবাদ কৰিছিলে যতীন্দ্ৰনাথ দুৱৰাই আৰু নাম দিছিলে উমৰ তীৰ্থ। অৰ্থাৎ উমৰ খয়ামৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ৰুবায়তখনক তেওঁ ভাঙনি কৰোঁতে উমৰ তীৰ্থ নাম দিছিলে। এইটো কেতিয়াবা আহে, এইটো তোমালোকে চাবা। বাকী এইটো পাঠৰ পৰা চাবলগীয়া মূল কথা এইখিনিয়ে।